অসম লোকসেৱা আয়োগত অলপতে ঘোষণা কৰা আৰবান টেকনিকেল অফিচাৰ পদৰ 15 নম্বৰ স্থানত উজলি উঠা বৰপেটা জিলাৰ মাজদিয়া গড়েমাৰী গাঁৱৰ মুজামিল হক। ৰাজহুৱা সম্বৰ্ধনা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন মুজামিল হকক। অসম লোকসেৱা আয়োগে অলপতে ঘোষণা কৰা আৰবান টেকনিকেল অফিচাৰ পদৰ 15 নম্বৰ স্থানত উজলি উঠিল বৰপেটা জিলাৰ মাজদিয়া গড়েমাৰী গাঁৱৰ মুজামিল হকক ৰাজহুৱা সম্বৰ্ধনা। মাজদিয়া গড়েমাৰী গাঁৱৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ বিষয়া মইনুল হক আৰু মিনুৱাৰা বেগমৰ বৰপুত্ৰ মুজামিল হক এগৰাকী মেধাৱী ছাত্ৰ আছিল। মুজামিল হকৰ এই সফলতাত পৰিয়াল তথা আত্মীয়ৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। মেধাৱী ছাত্ৰ মুজামিল হকে গাঁওখনলৈ সুনাম কঢ়িয়াই অনাত মাজদিয়া গড়েমাৰী গাঁও উন্নয়ন সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। বুধবাৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি কামৰুজ জামানৰ নেতৃত্বত এটি সজাতি দলে মুজামিল হকৰ বাসগৃহত উপস্থিত হৈ মুজামিল হকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে। অশেষ কষ্ট আৰু ধৈৰ্যৰে দীৰ্ঘদিন সময় ধৰি প্ৰস্তুতি চলাই থকা মুজামিল হকে এইবাৰ সফলতাৰে আৰবান টেকনিকেল অফিচাৰ পদৰ 15 নম্বৰ স্থান লাভ কৰাত সুখ অনুভৱ কৰিছে মুজামিল হকে। হলঠেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট নিউজ 24 এনি। অনুভৱটো বৰ্তমান বহুত ভালে লাগিছে আৰু যাত্ৰাটো বহুত দীঘলীয়া। মই প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিছোঁ 2018 মে জুনৰ পৰাই, মানে ষ্টাৰ্টিং। তাৰে মাজত মোৰ গেপ হৈ গৈছিল, মই একোৱেই জনা নাছিলোঁ, মানে মই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। লং জাৰ্ণি আছিল, বহুত মানে ইফাল সিফাল হৈছে আৰু টাইমটো কেতিয়াবা কেতিয়াবা ভাল কেতিয়াবা বেয়া, ঠিক সেনেকুৱা আৰু বহুত ভাল লাগিছে। এনেকুৱা একচুৱেলি মই অনুভৱ আগতে কেতিয়াও পোৱা নাই, কাৰণ মই সৰুৰ পৰা মই পঢ়াত ইমান ভালো নাছিলোঁ। তো মই নিজকে এজন ভাল ব্যক্তি হিচাপে মই সমাজত প্ৰতিষ্ঠিত কৰিব বিচাৰিছিলোঁ আগৰ পৰাই, কিন্তু মই আগৰ পৰা পাৰা নাছিলোঁ। কিন্তু যিয়ে নহওক, ডিগ্ৰী পাছ কৰাৰ পিছত হ'লেও মই এটা ট্ৰাই কৰিছোঁ আৰু মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ। মই হাৰ মানি যোৱা নাছিলোঁ আৰু এতিয়া সকলোৱে আগবাঢ়ি আহিছে মোৰ কাৰণে, এটলিষ্ট এজনে ভাল ৰিজাল্ট কৰিলে বুলি। মই বহুত সুখী আৰু